হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে যে আমাক সুন্দৰ দিন সুন্দৰ সময় দিছে আৰু আজিৰ দিনটোত আৰম্ভণি আমি ঈশ্বৰৰ বাক্যৰে কৰোঁ। আজিৰ বাক্য আমি লৈছোঁ যিচয়া 43 অধ্যায়ৰ 2 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তুমি জলসমূহৰ মাজেদি গমন কৰিলেও মই তোমাৰ লগত থাকিম, আৰু তুমি নদীবোৰৰ মাজেদি গ'লে সেইবোৰে তোমাক তল নিনিয়াব, আৰু জুইৰ মাজেদি চলিলেও তুমি দগ্ধ নহ'বা, তাৰ শিখাই তোমাক নুপুৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমাৰ ঈশ্বৰ যীশু আমাৰ লগত থকা ঈশ্বৰ হয়। তেওঁ আব্ৰাহামৰ ঈশ্বৰ, ইজৰাইলৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ। আমেন। আজি সেই ঈশ্বৰে আমাৰ লগতো আছে। সেইকাৰণে তেওঁ কৈ আছে যে তুমি জলসমূহৰ মাজেদি গমন কৰিলেও মই তোমাৰ লগত থাকিম বুলি কৈছে। আমি সমস্যাৰ মাজেদি গ'লেও, গভীৰ জলসমূহৰ নিচিনা সমস্যা থাকিলেও তেওঁ আমাৰ লগত থাকিব। সেই সমস্যাটোৰ সময়ত ঈশ্বৰে আমাক এৰি নিদিয়ে, তেওঁ আমাৰ লগতে থাকিব। তেওঁ আমাৰ লগতে থাকোঁতে ঈশ্বৰ হয়, আৰু তেওঁ কেতিয়াও আমাক অকলে এৰি নিদিয়ে। হালেলুয়া। আৰু আমি যেতিয়া নদীবোৰৰ মাজেদি আমি যাম, তেতিয়া আমাক নদীয়ে তল নিনিয়াব, কিয়নো ঈশ্বৰে আমাৰ হাতত ধৰি, তেওঁৰ হাতেৰে আমাক ধৰি তেওঁ আমাক চলাই নিব। তেওঁৰ ধাৰ্মিকতা স্বৰূপ হাতেৰে ধৰি আমাক চলাই নিব। সেইকাৰণে আমি নদীৰ ধাৰ সোঁত দৰে এনেকুৱা সমস্যা, বিপদ আপদৰ পৰা আমি ৰক্ষা পাম যদি ঈশ্বৰৰ বাক্য আমি যদি পঢ়োঁ, ঈশ্বৰৰ বাক্য যদি আমি লওঁ, তেনেহ'লে ঈশ্বৰেও আমাক ত্যাগ নকৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু কৈছে জুইৰ মাজেদি চলিলেও তুমি দগ্ধ নহ'বা। জুইবিলাক, অগ্নি, জুই এনেকুৱা মাজেদি গ'লেও আমাক সেই জুয়ে একো কৰিব নোৱাৰিব। সেই জুয়ে আমাক চুব নোৱাৰিব, নুপুৰিব। হালেলুয়া। আৰু কৈছে তাৰ শিখাই তোমাক নুপুৰিব। জুইৰ যিটো শিখা, সেই শিখাই আমাক পুৰি নেপেলাব, কিয়নো ঈশ্বৰ আমাৰ লগত থাকিব। প্ৰিয়বিচাৰীসকল, আমি দানিয়েল পুস্তক পঢ়িলে গম পাওঁ যে দানিয়েলক আৰু তাৰ বন্ধুকেইজনৰ লগত অগ্নিত নবুকদনেছৰে পেলাইছিলে, কিন্তু স্বৰ্গদূতে তেওঁবিলাকক ৰক্ষা কৰিলে। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ সম্বন্ধ আৰু ঈশ্বৰৰ আত্মাৰ লগত আমি যদি থাকোঁ, তেনেহ'লে জুইৰ নিচিনা, নদীৰ সোঁতৰ নিচিনা, সাগৰৰ ধুমুহা, জলৰ নিচিনাকৈও যদি সমস্যাও আহিলেও ঈশ্বৰে আমাক সহায় কৰিব, আৰু আমি ঈশ্বৰৰ ইচ্ছা নিচিনাকৈ আমি চলিব লাগিব। হালেলুয়া। তেওঁ কেতিয়াও তেওঁ ত্যাগ নকৰে। কেঁচুৱাক পিয়া খুৱাই থকা মাকেও কেঁচুৱাক পাহৰি যাব পাৰে, সন্তানবিলাকে মাক দেউতাকক পাহৰি যাব পাৰে, কিন্তু ঈশ্বৰ যি হয় কেতিয়াও নাপাহৰে, তেওঁ কেতিয়াও ত্যাগ নকৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তুমি নোৱাৰা কাম একো নাই প্ৰভু, তুমি আদৰৰ যোগ্য, সমাদৰৰ যোগ্য। ধন্যবাদ প্ৰভু, তুমি স্তুতিৰ যোগ্য, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই। ধন্যবাদ প্ৰভু, ধন্যবাদ প্ৰভু। এই সময়ত যিসকলে শুনি আছে, যিসকলে তোমাক মানি আছে, সেই সকলোকে এতিয়া সমান আশীৰ্বাদ এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু নামত খুজিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।